জনপ্ৰিয় কণ্ঠশিল্পী মীনাক্ষী কলিতাৰ লগত মই আজি অকণমান আলোচনা কৰিব আছোঁ। বহাগ বিহু বতৰ কি যায়, ক'ত কি কৰিছে, কেনেকুৱা প্ৰগ্ৰেম, তাৰ বিষয়ে প্ৰস্তুতি সম্পৰ্কে জানিম। চাই দিব মোৰ ইউটিউব চেনেল দেউকা আৰু কেনে পালে কমেণ্টত নিশ্চয় জনাব। তো বন্ধুসকল, এয়া আপোনালোকক চিনাই কৰাই দিছোঁ মীনাক্ষী কলিতা। তো বাইদেউ সৰ্বপ্ৰথমে মোৰ ইউটিউব চেনেল দেউকাৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ আগন্তুক ৰঙালী বিহু। বাইদেউ এতিয়া কওক কেনেকুৱা প্ৰস্তুতি বহাগ বিহু? বহাগ বিহুৰ প্ৰস্তুতি বুলি ক'লে মোৰ প্ৰথমে ক'ব লাগিব মোৰ গানৰ পৰাই প্ৰস্তুতি হয়। মোৰ নতুন কেইবাটাও গান এইবছৰ মই মুক্তি দিছোঁ। তাৰ ভিতৰত মোহিনী মই গাইছিলোঁ সীমান্ত দাৰ লগত। গতিকে মোহিনী সকলোৱে মানে আদৰি লৈছে বা 2 লাখৰো অধিক ৰিলছ বনাইছে আৰু মানে ভাল পাইছে। মই এইটো মানুহৰ পৰাই গম পাইছোঁ। আৰু নতুনকৈ এটি গান দিছোঁ গোবিন্দ দাই আমাৰ মানে অসমৰ মাটিৰ গোন্ধ থকা এটি গীতৰ মানে সকলোৱে কৈছে যিমানে কৰিছে যে এটা যে অসমীয়া এটা মানে বিহুৰ এটা গোন্ধ আছে তাকে কৈছে। আৰু গতিকে ভাল লাগিছে। আৰু এই বিহু গীতেই হওক বা এইটো গীতেই বা আগৰো মোৰ কেইটামান গীত আছে আদৰি লোৱা দেখা গৈছে আমাৰ অসমৰ ৰাইজে। তেনেকৈ আৰু বিহুৰ মঞ্চৰ প্ৰস্তুতি বুলি ক'ব গ'লে বিভিন্ন অসমৰ উজনিৰ পৰা নামনিলৈকে বিভিন্ন ধৰণৰ মঞ্চ আছে আৰু কেইটামান মানে আমি তাৰ কাৰণে নিজকে তৈয়াৰী কৰিছোঁ। আমাৰ আখৰা চলি আছে। মীনাক্ষী কলিতা ভাল কথা শুনিব বিচাৰিছোঁ। যিহেতু আগন্তুক বহাগ বিহু আহি আছে, তাৰ কাৰণে প্ৰস্তুতি বিশেষ ইতিমধ্যে মই নেক্সট দেখুৱাম প্ৰস্তুতিখিনি ৰিহাৰ্চেলটো অলপ দেখুৱাম। আপুনি খুব সুন্দৰ যিটো গোবিন্দা ৰাম মই শুনিছোঁ গানটো অকণমান গুণগুণাই দিব নেকি? গোবিন্দা ৰামৰ গীত এইটো পাৰ্ট খুব মানে ইনষ্টাগ্ৰামত ভাইৰেল হৈ আছে। এইটো মই দি আছোঁ গাইছোঁ। কাঠ পুতলি মাটি সুতুলি বাৰে বাৰে সাজিছোঁ বাৰে বাৰে ভাঙিছোঁ তোলৈ বোৱা গামোচাখন মুচিছোঁ মই এই চুলি জুতলি হলো বাহুলি বাৰে বাৰে খহিছে আচলখনো লৰিছে হেতুলৈ কটা তামোলখনি দিব নাপাওঁ গধূলি হ'ল হেনো বাৰু বাজিছে বুকুতে সঘনে চেলাই পাওঁ মীনাক্ষী কলিতা আপোনালোকক কওঁ, মীনাক্ষী কলিতা মঞ্চত একেৰাহে কিমানটা গীত গাব পাৰে মানে একদম নন ষ্টপ যদি গায় আপুনি? একেৰাহে বুলি ক'লে একেৰাহেতো আৰু ক'লেই নোৱাৰে এনেকৈ, কিন্তু মঞ্চত গীত গাই থাকোঁতে আপোনাৰ এনেকুৱা কিবা স্মৰণীয় ঘটনা হৈছে নেকি যে এনেকুৱা কিবা স্মৰণীয় আপোনাৰ মঞ্চত গীত? স্মৰণীয় বুলি ক'ব গ'লে মানে আমি শ্ৰোতা পাওঁ বিভিন্ন ধৰণৰ। এক প্ৰকাৰৰ শ্ৰোতা আছে যে আমাৰ মানে গীতবিলাক তেখেতসকলে মানে খুব মানে আদৰি মানে ভাল পায় আৰু আমাক উৎসাহ যোগায় যে গীত ভাল হৈছে বা নিজেও সংগত কৰে এনেকুৱা ধৰণৰ। আমাৰ লগত তালে তালে নাচে বা হাত চাপৰি কৰে যিকোনো ধৰণৰ হওক। কিন্তু এক চাম আছে মানে বিভিন্ন ধৰণৰ মানে ভালেই হওক বেয়া হওক বিভিন্ন ধৰণৰ বেয়া কমেণ্ট কৰা দেখা যায়। যদি মই গীতটো ভালো গাইছোঁ তেতিয়াহ'লেও মানে এক্সাম মানে এনেকুৱা মানসিকতাই তেখেতসকলৰ চাগে যে বেয়া কমেণ্টবিলাক কৰে আৰু শুনিবলৈ পাওঁ। তেনেকৈ ভাল নালাগে আৰু সেইকাৰণেই দেখা যায় যে সচৰাচৰ মঞ্চবিলাকত যে দেখা যায় যে অমুক কণ্ঠশিল্পীয়ে বেয়াকৈ ক'লে কাৰোবাক। আচলতে সেইটো নহয়, আমি কষ্টও হয় গান গাই থাকোঁতে বা এইবিলাক হ'ল আমাৰ মানে গীতটো হ'ল আত্মাৰ লগত জড়িত বস্তু। গতিকে কোনোবাই কিবা এটা কৰাৰ পিছত মানে ইমান বেয়াকৈ ক'লে কিবা এটা বেয়া কমেণ্ট পাছ কৰিলে ভাল নালাগে। সেইকাৰণে এইবিলাক হয় আচলতে। হয়, ইতিমধ্যে তেখেতে কৈছে যে কণ্ঠশিল্পীয়ে যেতিয়া গীত পৰিৱেশন কৰি থাকে গীত পৰিৱেশন কৰোঁতে কোনোবা অশ্লীল শব্দ হওক বা কিবা বেয়াকৈ ক'লে কণ্ঠশিল্পীগৰাকী নিশ্চয় অসুবিধাত পৰে। এটা অনুমান আমি কৰিব পাৰোঁ। গতিকে প্ৰিয় দৰ্শকে যাতে তেনে নকয় সহযোগ কৰিলে ভাল পাওঁ। আৰু বোলে কিবা যদি আমাৰ কাৰণে কিবা যদি আমাৰ লাগতিয়াল বা আমাৰ সহায় হ'ব পৰাকৈ যদি তেওঁলোকৰ কিবা বিশেষ ধৰণৰ মানে মতামত থাকে আমাক জনালে হয়। তেতিয়া নিজাকে তুমি গীত ৰচিছা নেকি? মই গীত ৰচা নাই, মই গাইছোঁৱেই। মই অকল আৰু ভৱিষ্যতেও কিজানি মই গীত ৰচিব নোৱাৰিম সেইটো মই পৰিকল্পনাও কৰা নাই। কিন্তু মই আমাৰ মানে গণ্যমান্য
গীতিকাৰ সুৰকাৰসকলক মই বহুত শ্ৰদ্ধা কৰোঁ আৰু তেখেতসকল আছে কাৰণেই আজি কণ্ঠশিল্পী হ'বগৈ পাৰিছোঁ আৰু তেখেতসকলৰ যিবিলাক সৃষ্টি তাক মানে জীৱন্ত ৰূপ দিয়াত মই মোৰ অকণমান অৰিহণা আছে সেইটোৱে আৰু গতিকে লিৰিচিষ্টবিলাকৰ মানে তেওঁলোক নহ'লে আমি কণ্ঠশিল্পী পাতি দিব নোৱাৰোঁ। হয় আৰু এটা কিবা গীত ভাল লাগিব আটাইতকৈ ভাল লগা গীতটোৱে গাইছোঁ আৰু কিবা এটা ভাল লগা মোহিনী আৰু এই গোবিন্দাই ৰাম দুইটা গীতেই আচলতে মোক বৰ ধুনীয়াকৈ লিখিছে ৰাগ পৰাগ সুৰো কৰিছে ৰাগ পৰাগ আৰু তেখেতৰ আৰু বহুত জনপ্ৰিয় গীত আছে বেলেগ কণ্ঠশিল্পীয়ে গাইছে গতিকে এই দুইটা গীত তেখেতে মোক মানে দিয়াৰ কাৰণে তেওঁক বহুত বহুত ধন্যবাদ আৰু গোবিন্দাৰামৰ মিউজিক কৰিছিলে বিজয় শংকৰ আৰু মোহিনী মিউজিক কৰিছিলে পুলক নাথে খুব ধুনীয়াকৈ মিউজিক কৰিছিলে আৰু খুব মানে ভাল লগা মোৰ দুটি গান গাইছোঁ মোহিনী গাইছোঁ চকুতে লাগিলে মোহিনী দেওবাৰে বাৰে নিজক বুজনি ও চকুতে লাগিলে মোহিনী দেওবাৰে বাৰে নিজক বুজনি তই বলিয়া ফাগুন নে পগলা শাওন তই মোৰ বুকুতে হেজাক বৰষুণ তই মোৰ বুকুতে হেজাক বৰষুণ ও চকুতে লাগিলে সুন্দৰ কণ্ঠৰ অধিকাৰী বুলিয়ে ক'ব লাগিব আৰু গীত কেতিয়াৰ পৰা আৰম্ভ কৰিছে যে গাবলৈ মই আমুকটো গাব পাৰিম কেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মই একদম মানে সৰু তেতিয়া একদম মাত ফুটিছে তেতিয়াৰ পৰাই মায়ে গীত গাইছিলে আমাৰ মায়ে শিকাইছিলে মাৰ পৰাই শুনি শুনি সেনেকেই আমাৰ আগ্ৰহটো বাঢ়িলে তেনেকেই আৰু তাৰপিছত স্কুলত গালোঁ স্কুলত ছাৰ বাইদেউহঁতে মানে খুব অনুপ্ৰেৰণা যোগাইছিলে বিশেষকৈ যেতিয়া হাইস্কুল পালোঁ হাইস্কুলত মানে এখন আমাৰ মঞ্চ আছিলে তেতিয়া সেই মঞ্চত আমি মানে সৰু মানে মানে হেৰি হিচাপে আৰু সৰু মানে তলত ক্লাছ 5 মানতে হ'ব 5ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ সৰু বাচ্ছা বুলি উঠাই দিয়ে আৰু তেতিয়া আৰু ছাৰ বাইদেউহঁতে ইমান মানে ভালকৈ গোৱা তুমি তেতিয়া আৰু অনুপ্ৰেৰণাটো সেনেকেই পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মাও গায় আমাৰ কিন্তু দেউতাহঁতৰ বংশটো মানে দেউতাও গুণগুণাই কিন্তু দেউতাই কেতিয়াও আজিলৈকে কোৱা নাই যে মই গান গাওঁ কিন্তু দেউতাই ঘোষা চোষা কৰিলে মই শুনো কিন্তু আমাৰ বৰ্তাই গান গায় বৰ্তাই খুব ধুনীয়া বৰগীত লোকগীত এইবিলাক মানে তেওঁ এতিয়াও মই যদি বৰ্তাহঁতৰ ঘৰত গ'লে মানে এতিয়াও মোৰ গান শুনে মানে তেওঁ খুব ইচ্ছা আৰু সেনেকৈ আমাৰ দুইটা ফালৰ পৰাই মানে মা বিশেষকৈ মায়ে সৰুৰ পৰাই মানে মা একেলগে শুই থাকিলেও মানে বহি থাকিলেও এইটো গান গা এনেকুৱা আৰু মানে তেখেতেও নাজানিছিলে যে মই কেতিয়াবালৈকে এনেকৈ পাৰফৰ্ম কৰিম মই আচলতে মই ক্লাছিকেল কৰা মই বি মিউজ কৰিছিলোঁ লুইতপুৰ ৰুদ্ৰবৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা গতিকে তাৰ পৰাই মানে ভাবিছিলোঁ যে মই ক্লাছিকেল ছিংগাৰ হ'ম কিন্তু ভাবা নাছিলোঁ এনেকৈ মানে মই কেতিয়াবা পাৰফৰ্ম কৰিম বা কিন্তু আহি গ'লোঁ আৰু তুমি যেনেকৈ অডিঅ'টোত কৈছা বা ভিডিঅ'টো কিবা ভিডিঅ' আছে ভিডিঅ' কৰিছা চাগে হয় ভিডিঅ' কৰিছা ন ভিডিঅ' কৰিছোঁ ইতিমধ্যে কণ্ঠশিল্পীগৰাকীৰ লগত মই কথা পাতিছোঁ মোৰ এটা নতুন ইউটিউব চেনেল দেউকা নতুনকৈ খুলিছোঁ মই বাইদেউ পালোঁ যিহেতু ৰাজলগাই থাকোঁ বাইদেউ ব্যস্ত থাকে নতুন বাইদেউ অলপ পাতিম ঘৰুৱা হিচাপে পাতিছোঁ আগলৈ ভালকৈ বনাম বাইদেউ কি হ'ব মোৰ ইউটিউব চেনেল দেউকা হয় আপুনি যদি এটা কয় দেউকা খুব ধুনীয়া নাম এটা আৰু দেউকাৰ ইতিমধ্যে দেউকা নামৰ ইউটিউব চেনেলটো সকলোৱে আদৰি লোৱা দেখা গৈছে আৰু দেউকাৰ খুব ভৱিষ্যত কামনা কৰিলোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ভাল ভাল কাম কৰি আগুৱাই যাওক সেয়াই কামনা কৰিলোঁ হয় বিদায় ল'ম তেখেতৰ বহুত ব্যস্ত আছে ধন্যবাদ জনালোঁ